ডাঙৰ খবৰ জনাইছে উত্তৰত নেপালত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে। এই পৰ্যন্ত 1500ৰো অধিক লোক নোহোৱা হৈ পৰিছে। 800 বিদেশী পৰ্যটক এই মুহূৰ্তত সন্ধানী হৈ পৰিছে। যিমান পাৰে উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান চলাইছে। হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ অভিযান চলোৱা হৈছে। হাহাকাৰ অৱস্থা, হিমস্খলনৰ ফলতে এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। এফালৰ পৰা ভাগি তছনছ হৈ পৰিছে সকলোবিলাক দলং উটুৱাই লৈ গৈছে। দলং ভাগি তছনছ হৈ গৈছে। মানুহৰ অট্টালিকা, বৃহৎ বৃহৎ অট্টালিকা নোহোৱা হৈ গৈছে। আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু 300ৰো অধিক লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছে। মুহূৰ্তত হাহাকাৰ অৱস্থা চাৰিওফালে। নেপালত আৰ্তনাদ দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিৰ মহা সংঘাৰ ৰূপ দেখিবলৈ পোৱা গৈছে। বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো। দৃষ্টান্তভাৱে দেখুৱাই আছো নেপালৰ ভয়াৱহ বান পৰিস্থিতিত 1500তকৈ অধিক লোক নোহোৱা হৈ পৰিছে। এই মুহূৰ্তত সন্ধান নাই 800 বিদেশী পৰ্যটকৰ। ভয়ংকৰ বান পৰিস্থিতি হিমস্খলনৰ দ্বাৰা দেখিবলৈ পোৱা গৈছে। হিমস্খলনৰ ফলতে এনেদৰে সাংঘাতিকভাৱে বৃদ্ধি পাইছে হুৰা ঘূৰে। এতিয়া পানীৰ জলস্তৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। নেপালত প্ৰলয়ংকৰী বানত এই পৰ্যন্ত 1500তকৈ অধিক লোক এতিয়া নোহোৱা হৈ পৰিছে। দৃষ্টান্ত দেখি আছে নেপালত ভয়ংকৰ হিমস্খলনৰ ফলত 1500তকৈ অধিক লোক নোহোৱা হৈ পৰিছে। নেপালত প্ৰলয়ংকৰী বান আৰু ভয়ংকৰ হিমস্খলনৰ ফলত ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে। আৰু তাৰ ভিতৰত দৰ্শকক দৃষ্টান্ত আমি দেখুৱাই আছো ধাৰাসাৰ বৰষুণৰ ফলতে পাহাৰীয়া যি অঞ্চলসমূহ আছিলে, পাহাৰীয়া অঞ্চলসমূহত বানপানী আৰু হিমস্খলনে ব্যাপক ধ্বংসযজ্ঞ চলাইছে আৰু বহু লোক এই পৰ্যন্ত নোহোৱা হৈ পৰিছে। এই পৰ্যন্ত 1500তকৈ অধিক লোকৰ সন্ধান পোৱা নাই বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত 800গৰাকী বিদেশী পৰ্যটক আছে আৰু বিশেষকৈ ভাৰতৰ পৰা 288গৰাকী পৰ্যটক যিহেতু গৈছিলে, চীনৰ প্ৰায় 100গৰাকী পৰ্যটক নোহোৱা হৈ পৰিছে। বান আৰু হিমস্খলনৰ ফলত এই পৰ্যন্ত 332 জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো, খবৰ জানিব পাৰিছো। আৰু এতিয়াও বহু অঞ্চলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু উদ্ধাৰকাৰী দলসমূহে সকলো ঠাইত উপস্থিত হ'ব পৰা নাই। ইফালে সন্ধানহীন লোকসকলক উদ্ধাৰৰ বাবে দিন ৰাতি যুদ্ধকালীন গতিত উদ্ধাৰ অভিযান চলাই থকা হৈছে। সেনা আৰক্ষীৰ উদ্ধাৰকাৰী বাহিনীয়ে দুৰ্গম অঞ্চলসমূহত অভিযান চলাইছে। ধ্বংসপ্ৰাপ্ত যি পথ আছে, ভূমিস্খলন আছে আৰু বেয়া বতৰে উদ্ধাৰ অভিযান যথেষ্ট বাধাৰ সৃষ্টি কৰিছে। তাৰ পাছতো উদ্ধাৰকাৰী দলে নেৰানেপেৰা অভিযান চলাইছে। যিমান পাৰে পৰ্যটকসকলক যাতে উদ্ধাৰ কৰিব পাৰে, তাত সন্ধানী নোহোৱা হোৱা লোকক যাতে উদ্ধাৰ কৰিব পাৰে। প্ৰবল বৰষুণ, হঠাৎ বানপানী আৰু ভয়ংকৰ হিমস্খলনৰ ফলতে নেপালত বহু অঞ্চলত হাহাকাৰ পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে। আমি দৃষ্টান্ত দেখি আছো প্ৰাইভেটৰ দৰ্শকক বহু লোকে সেই স্থান ত্যাগ কৰিছে। উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত আছে। সন্ধানহীন লোকৰ পৰিয়ালসমূহে আপোনজনৰ খবৰ ল'বলৈ উৎকণ্ঠাৰে অপেক্ষা কৰিছে। এই মুহূৰ্তত নেপালৰ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ ফলতে সমগ্ৰ অঞ্চলটোতে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে আৰু উদ্ধাৰকাৰী দলসমূহে যিমান সম্ভৱ সিমান সোনকালে সন্ধানী লোকসকলক বিচাৰি উলিওৱা আৰু জীৱন ৰক্ষা কৰিব পাৰে তেওঁলোকে চেষ্টা চলাইছে। উদ্ধাৰকাৰী দলসমূহৰ দ্বাৰা ইতিমধ্যে উদ্ধাৰ অভিযান চলোৱা হৈছে। হেলিকপ্টাৰৰ দ্বাৰা তেওঁলোকে উদ্ধাৰ অভিযান চলাইছে আৰু দেশত কিমান ভয়ংকৰ হ'ব পাৰে। প্ৰকৃতিৰ মহাপ্ৰলয় বুলি ক'ব লাগিব, জলত প্ৰলয় বুলি ক'ব লাগিব। নেপালৰ প্ৰলয়ংকৰী বানত এই মুহূৰ্তত 800 বিদেশী পৰ্যটক এই মুহূৰ্তত নোহোৱা হৈ পৰিছে। সন্ধান নাই তেওঁলোকৰ বিচাৰ কুচাৰ কৰা হৈছে। 1500তকৈ অধিক লোক সন্ধানী হৈ পৰিছে। আৰু নেপালত ভয়াৱহ বান পৰিস্থিতিৰ ফলতে বৃহৎ বৃহৎ যি অট্টালিকা আছিলে, অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈ পৰিছে। আৰু হিমস্খলনৰ ফলতে যি ভয়ংকৰ বান হৈ পৰিছে, ভয়ংকৰ বানৰ ফলত এতিয়া সাংঘাতিকভাৱে অৱস্থা বেয়া হৈ পৰিছে। ধাৰাসাৰ বৰষুণৰ ফলতে পাহাৰীয়া অঞ্চলসমূহত বানপানীৰ সৃষ্টি হৈছে। হিমস্খলনে ব্যাপক ধ্বংসযজ্ঞ চলাইছে এফালৰ পৰা। আৰু তাত কিমান ভয়ংকৰ হ'ব পাৰে প্ৰকৃতিৰ ধ্বংসযজ্ঞ। 1500তকৈও অধিক লোক এই মুহূৰ্তত নোহোৱা হৈ পৰিছে, সন্ধানহীন পৰিছে আৰু তেওঁলোকক বিচাৰি বৰ্তমান অভিযান অব্যাহত ৰখা হৈছে। উদ্ধাৰকাৰী দলসমূহৰ দ্বাৰা অভিযান অব্যাহত ৰখা হৈছে। নেপালত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। এই মুহূৰ্তত 332 জন লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। ভয়াৱহ হিমস্খলন আৰু ধাৰাসাৰ বৰষুণৰ পাছতেই হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে নেপালত। আৰু 1500তকৈ অধিক লোক এই মুহূৰ্তত নোহোৱা হৈ পৰিছে, সন্ধানহীন পৰিছে। তেওঁলোকক বিচাৰ কুচাৰ কৰি থকা হৈছে। তেওঁলোকক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। এই মুহূৰ্তত যিমান পাৰে ভাৰতৰ ফালৰ পৰা নেপাললৈ মানৱীয় সহায় আগবঢ়োৱা হৈছে। সাহায্য সামগ্ৰী বায়ুসেনাৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে। ভাৰতীয় বায়ুসেনাও প্ৰেৰণ কৰিছে। কাঠমাণ্ডুলৈ ইতিমধ্যে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। 10 টনকৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতৰ ফালৰ পৰা। ঔষধ প্ৰেৰণ কৰিছে, ফাৰ্ষ্ট এডৰ কিটছ প্ৰেৰণ কৰিছে, কিছু খাদ্য প্ৰেৰণ কৰিছে। 10 লাইফ জেকেট আদিকে ধৰি অত্যাৱশ্যকীয় যি সামগ্ৰী আছে সেই সামগ্ৰী প্ৰেৰণ কৰা হৈছে। প্ৰলয়ংকৰী বানত বৰ্তমানে নোহোৱা হৈ পৰিছে। জনাই আছো 1500তকৈ অধিক লোক নোহোৱা হৈ পৰিছে। মৃতকৰ সংখ্যা 300তকৈ অধিক বৃদ্ধি পাইছে। আৰু ভাৰতৰো তাত লোক আছে, বিভিন্ন লোক আছে। পশ্চিমবংগ, তামিলনাডুৰ পৰ্যটকো আছিলে। বৰ্তমানেও কিন্তু জনাই আছো 800 বিদেশী পৰ্যটকৰ সন্ধান নাই। আৰু প্ৰতিটো মুহূৰ্ততেই নেপাললৈ ভাৰতে সহায় আগবঢ়োৱা দেখিবলৈ পাইছিলে। ভাৰতে যিমান পাৰে নেপালৰ লগত সংযোগ স্থাপন কৰিছে, নেপালক সহায় কৰিছে ভাৰতৰ ফালৰ পৰা। নেপালৰ ভয়ংকৰ বানত 21গৰাকীকৈ ভাৰতীয় লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বান পৰিস্থিতি আবদ্ধ হৈ পৰিছে, যিহেতু বহুতো ভাৰতীয় লোকো আবদ্ধ হৈ পৰিছে।
ভয়ঙ্কর বান পৰিস্থিতিক লৈ ইতিমধ্যে ভাৰত তৎপৰ হৈ পৰিছে। ভাৰত চৰকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত ইতিমধ্যে বিশেষ কণ্ট্ৰল ৰুম স্থাপন কৰিছে আৰু অৱশ্য ভাৰতীয় লোকসকলৰ সৈতে যোগাযোগ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। উদ্ধাৰ অভিযান তীব্ৰ কৰাৰ প্ৰস্তুতি ইতিমধ্যে চলিছে। যিমান পাৰে কিমান সোনকালে ভাৰতীয় লোকসকলক তাৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত ৰখা হৈছে। দূতাবাসসমূহ যিমান পাৰে চেষ্টা চলাইছে। ভাৰতে যিমান পাৰে নেপাললৈ মানৱীয় সাহায্য ইতিমধ্যে প্ৰেৰণ কৰিছে। যিমান পাৰে উদ্ধাৰ অভিযানত সহায় কৰিছে। নেপাললৈ মানৱীয় সহায়ৰ হাত আগবঢ়াইছে ভাৰতৰ ফালৰ পৰা। কাঠমাণ্ডুত ইতিমধ্যে ভাৰতৰ বায়ু সেনাৰ বিমান উপস্থিত হৈছে। বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছে আৰু প্ৰতিটো মুহূৰ্ততেই মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। ৩০০তকৈ অধিক লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিলোঁ আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যিহেতু জনালো ১৫০০তকৈ অধিক লোক নোহোৱা হৈ পৰিছে, সন্ধানহীন হৈ পৰিছে। ৮০০ বিদেশী পৰ্যটকৰ সন্ধান নাই এই মুহূৰ্তত। বিদেশী পৰ্যটক যিহেতু গৈছিলে, বিভিন্ন দেশৰ পৰা পৰ্যটকসকল যায়, তাত ভাৰতীয় লোকসকলো আছে আৰু সেই পৰ্যটকসমূহ নোহোৱা হৈ পৰিছে। তেওঁলোকক বিচাৰি বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। উদ্ধাৰকাৰী দলৰ ফালৰ পৰা যিমান পাৰে কিমান উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। আমি দৃশ্যাংশ দেখি আছো নেপালৰ ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। হিমস্খলনৰ ফলতেই এই মুহূৰ্তলৈকে ৩০০ৰো অধিক লোকৰ মৃত্যু হৈ পৰিছে। ৩৩২জনতকৈ অধিক লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। তাৰ পাছতেই ভয়াৱহ হিমস্খলন, ধাৰাসাৰ বৰষুণৰ পিছতে হাহাকাৰ অৱস্থা নেপালত।